নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল আজি আপোনালোক সকলোৰ কাৰণে আৰু এটা ইম্পৰ্টেন্ট ভিডিও লৈ আহিছোঁ যিখন 7 নম্বৰ ফৰ্ম লৈ প্লাই 6 নম্বৰ ফৰ্মৰ ভিডিও বনাইছোঁ হেতু যদি আপোনালোকে বিচাৰে চাবলৈ আই বটনত দি দিছোঁ তাৰ পৰা আপোনালোকে চাই লব বা আমাৰ চেনেলত গলে 6 নম্বৰ ফৰ্মৰ ফিলআপৰ প্ৰক্ৰিয়াখিনি আপোনালোকে চাব পাৰিব এতিয়া মই আপোনালোক সকলোকে যিখন 7 নম্বৰ ফৰ্ম আছে সেই বিষয়ে জনাম মোৰ স্ক্ৰিনত আপোনালোকক দেখুৱাই আছোঁ এনবিএছপি পৰ্টেলত গৈ প্লাই আপোনালোকে 7 নম্বৰ ফৰ্ম যেটো আছে সেই ফৰ্মৰ ডাউনলোডত ক্লিক কৰি ইংলিশ ফিলআপ কৰি লব ফিলআপ কৰাৰ লগে লগে অটোমেটিকলি আপোনালোকৰ সেই ফৰ্মখন ডাউনলোড হৈ যাব ডাউনলোড কৰাৰ পিছত আপোনালোকে প্ৰিন্ট আউট উলিয়াই লব কাৰণ ফৰ্ম কেইখন বিএলৰ হাতত হয়তো নাথাকিব পাৰে কাৰণ তেওঁলোকে কিমানখন প্ৰিন্ট কৰিব যদি প্ৰয়োজন হয় দুখন এখন হলে হয়তো তেওঁ প্ৰিন্ট কৰি আপোনালোকক সহায় কৰি দিব গতিকে আপোনালোকে নিজেই কামখিনি যদি জানি লয় আগতীয়াকৈ কৰি ৰাখে তেনেতে তেওঁৰ কাৰণে হেল্পফুল হ'ব কাৰণ এজন বিএলএ পাৰ্টিকুলাৰ এটা প্লেছত সকলো ভেৰিফিকেশন কৰিবলৈ তেওঁৰ বহুতো দায়িত্ব থাকে সেই কাৰণে যাতে আপোনালোকৰ কামখিনি খুচাৰুৰূপে হয় সেই কাৰণে আপোনালোক সকলোকে এই ভিডিওটো বনাইছো যাতে আপোনালোকৰ কোনো সমস্যা নহয় এতিয়া মই আপোনালোক সকলোকে মোৰ চেনেলৰ ফালৰ পৰা আপোনালোককে এই যেখন 7 নম্বৰ ফৰ্ম মই মাৰ্ক কৰিছো সেই 7 নম্বৰ ফৰ্মখন আপোনালোকে কেনেকৈ ফিলআপ কৰিব আৰু কিয় ফিলআপ কৰিব সম্পূৰ্ণ দেখুৱাম চাওক লিখা আছে ভোটাৰ এপ্লিকেশন ফৰ্ম অবজেকশন ফৰ প্ৰপোজাল ইনক্লুজন যদি অবজেকশন কিবা থাকে তেনেতে বা ডিলিট কৰিবৰ কাৰণে এক্সিস্টিং নেম ইলেক্টৰেল ৰোলৰ পৰা যদি ডিলিট কৰিবলগীয়া থাকে তেনেতে আপোনালোকে এই ফৰ্মখন ব্যৱহাৰ কৰিব প্ৰথমে এছেম্বলি কনস্টিটুৱেন্সি লিখিব পাৰ্লিমেন্টাৰী কনস্টিটুৱেন্সি লিখিব যেটো আপোনালোকৰ প্ৰয়োজন হয় নেম অফ দা এপ্লিকেন্টজনৰ নাম লিখিব তাৰ পিছত এপিক নম্বৰটো লিখিব মোবাইল নম্বৰ লিখিব সেলফ বা ৰিলেটিভৰ যদি কোনোবা অল্টাৰনেটিভ নম্বৰ থাকে হেতু লিখিব অপচন এপ্লিকেশন অবজেকশন I request to delete name যদি আপোনালোকে ডিলিট কৰিব বিচাৰিছে কারেন্ট ইলেক্টৰেল ৰোলৰ পৰা তেনেতে কিয় ডিলিট কৰিব বিচাৰিছে দ্যাট যদি মৃত্যু হয় আন্ডাৰ এজত থাকিলে absent and permanently shifted already enrolled not Indian citizen এই বিষয়খিনি যদি আপোনালোকৰ থাকে তেনেতে আপোনালোকে এই 7 নম্বৰ ফৰ্মখন ফিলআপ কৰি সাবমিট কৰিব লাগিব যদি ইয়াৰ ভিতৰত কোনোবা পৰে গতিকে এইখিনি ধৰিলক ফ্যামিলিৰ মানুহ যদি কোনোবা থাকে তেওঁলোকে গম পায় যে এনেকা হৈছে তেনে ক্ষেত্ৰত আপোনালোকে ডিলিট বা অবজেকশনৰ ক্ষেত্ৰত আপোনালোকে এইখন ব্যৱহাৰ কৰিব পাৰিব 2 নম্বৰ অবজেকশন প্ৰপোজাল ইনক্লুজন দা নেম অফ দা পারসন মেনশন দা বিলো ডিউ টু এনি অফ দা ফলোইং রিজন তাতো দিছে ডেট আন্ডার এজ অ্যাবসেন্ট নট ইন্ডিয়ান সিটিজেন অলরেডি এনরোলড আই রিকোয়েস্ট টু ডিলিট মাই নেম পার্মানেন্টলি শিফটেড যদি হৈছে বেলেগ এখন জায়গাত আৰু অলরেডি এনরোলড যদি আছে নট ইন্ডিয়ান সিটিজেন যদি নহয় তেনেতে তো সেইখিনি অতি স্পৰ্শকতৰ বিষয় কাৰণ আপোনালোকে দুনিয়াকে আপোনালোকে চেক কৰি লব যদি কিবা তেনেকা আছে তেনেতে আপোনালোকে এই কামখিনি কৰি ৰাখিব এই ফৰ্মখন আপোনালোকে ফিলআপ কৰিব লাগিব ডেথ সাৰ্টিফিকেট এটাচ কৰিব লাগিব যদি আছে বা নাই যদি নো ডিটেইলছ অফ দা পারসন ৰেসপেক্ট হুৰ অবজেকশন হ্যাজ বিন ৰেজড আৰু বিলো যদি কোনোবা মানে ৰেজ কৰিছে ফ্যামিলিৰ হৈ কোনোবা বা তেওঁৰ নেম আৰু সাৰনেম আৰু এপিক নম্বৰটো থাকিলে এভেইলেবল কৰি দিব আৰু হাউস নম্বৰ এড্ৰেছ পোস্টাল এড্ৰেছ এইখিনি ডিটেইলছখিনি লিখি প্লাই আপোনালোকে সম্পূৰ্ণ এই ডিক্লাৰেশনৰ সৈতে তলত সিগনেচাৰ কৰি সেইখন আপোনালোকে বিএলৰ হাতত 7 নম্বৰ ফৰ্মখন জমা দিব লাগিব আশা কৰো আপোনালোক সকলোৱে বুজি পাইছে 6 নম্বৰ ফৰ্মখনৰ বিষয়ে আপোনালোকক জনালো এতিয়া এই ভিডিওটোত মই 7 নম্বৰ ফৰ্মটোৰ বিষয়ে জনালো 7 নম্বৰ ফৰ্মখন এনেকৈ আপোনালোকে ফিলআপ কৰিব পাৰিব স্ক্ৰিনত মই লগাই দিছিলো মোৰ ডেস্কটপৰ পৰা আপোনালোকে চাব পাৰিছে এই ফৰ্মখন আপোনালোকে উলিয়াই ৰাখিব যদি প্ৰয়োজন হয় তো মই দেখিছো আমাৰ যিজন বিএলও আছে তেওঁৰ নিজৰ হাতত কেইখনমান ফৰ্ম তেওঁ নিজে লৈ আহিছে আৰু তাৰ পৰা যদি প্ৰয়োজন হয় সেই হিচাপে তেওঁ ফিলআপ কৰি কামখিনি কৰি দিব পৰিপাটিকৈ ধুনিয়াকৈ হেহে তেওঁ এনেকা কৰিছে কিছুমান বিএলও হয়তো নকৰিব পাৰে গতিকে আপোনালোকে এই কামখিনি যদি জানি লয় কৰি লয় তেনেতে আপোনালোক সকলোৰ কাৰণে সুবিধা হ'ব কিন্তু এটা কথা মই আকৌ কৈ আছো এছাৰৰ সময় যদি এইখিনি কাম খুচাৰুৰূপে হ'বৰ কাৰণে চৰকাৰে আপোনালোক সকলোকে জনাইছে গতিকে আপোনালোকে সকলোৱে সহায় সহযোগিতা কৰি এই কামখিনি যাতে কৰে আমাৰ স্বচ্ছ আৰু নিকা ভোটাৰ লিষ্টখন হয় যাতে বিদেশী মুক্ত বা যিবিলাক অবৈধ ভোট আছে সেইবিলাকৰ কৰ্তন হৈ প্লাই এখন নিকা ভোটৰ লিষ্ট ওলাই সেইটো সকলোৰ নৈতিক দায়িত্ব গণতান্ত্ৰিক দায়িত্ব আজিৰ এই ভিডিওটো আপোনালোকৰ কেনেকা লাগিছে জনাব আৰু এছআৰ সম্পৰ্কে যদি আপোনালোকৰ কিবা কমেন্ট কৰিবলগীয়া থাকে কিবা কোৱেশ্চন থাকে আমাক কমেন্ট কৰিব পাৰে নিশ্চয় আপোনালোকৰ কমেন্টৰ ওপৰত আমি ভিডিও বনাবলৈ চেষ্টা কৰিম যাতে আপোনালোক সকলোৰ কমপ্লেইন্টছ বিলাক যিবিলাক আছে বা আপোনালোকৰ কিবা যদি জানিবলগীয়া থাকে সেইখিনি আপোনালোকক জনাব পাৰো ধন্যবাদ জ্ঞাপন কৰিছো পৰৱৰ্তী সময়ত আৰু আমাৰ ভিডিওটো আপোনালোকে সম্পূৰ্ণ চোৱাৰ কাৰণে অশেষ ধন্যবাদ আৰু চেনেলটোত যদি নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ জয় অসম